বেয়া দিন চলিছে অখিল গগৈৰ মাজনিশা ক্ষমা খুজিবলৈ বাধ্য হ'ল অখিল গগৈ নিশা 1:30 বজাত ক্ষমা ভিক্ষা অখিলৰ প্ৰথমে শুনক কি কৈছিল অখিল গগৈয়ে যদি এটা মুছলমান মানুহে এজন মুছলমান মানুহে যদি বিজেপিক ভোট দিয়ে সি তাৰ নাম হ'ব কাফেৰ বিজেপিক ভোট দিয়া মুছলমান কাফেৰ বিজেপিক ভোট দিয়া মুছলমান যাব নৰকলৈ বিজেপিক ভোট দিয়া যিকেইজন মুছলমান বিজেপিক ভোট দিয়া মুছলমানজনক গাঁৱৰ মানুহকে ধৰি এই বাঁহৰ যে লেকেছো বাঁহৰ যে এচাৰি লৈ কিটিপ দি দিব লাগে হয়নে নহয় ইয়াত বিজেপিক কোনোবাই ভোট দিব নেকি বিজেপিক কোনোবাই ভোট দিব নেকি ইয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া মুছলমান সমাজৰ ৰোষত পৰিছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু এনে মন্তব্যৰ কেইঘণ্টামানৰ পিছতে সুবুদ্ধি ঘূৰি আহিল অখিল গগৈৰ খোৱাপাতিৰ পৰা উঠি মাজনিশা ৰাজ্যবাসীৰ ওচৰত বিচাৰিলে ক্ষমা মোৰ ভুল হৈছিল বিজেপিক ভোট দিয়া মুছলমান কাফেৰ নহয় বিজেপিক ভোট দিয়া মুছলমান নাযায় নৰকলৈ এতিয়া ৰাতি 1:20 হৈছে 1:20 কৈছে এই মুহূৰ্তত মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে মই এটা ভুল বাক্য কৈছিলোঁ যিটো ভুল বাক্য মোৰ মুখেদি ওলোৱাটো উচিত নাছিলে মই কৈছিলোঁ যে যিসকল মুছলমান লোকে বিজেপিক ভোট দিয়ে সেইসকল কাফেৰ সেইসকল নৰকলৈ যাব এনেকুৱা ধৰণৰ আল্লাহে তেওঁলোকক শাস্তি দিব এনেকুৱা ধৰণৰ বক্তব্য এটা প্ৰকাশ কৰিছিলোঁ মই একজেক্ট বাক্যটো ক'ব নোৱাৰিব পাৰোঁ কিন্তু এনেকুৱা ধৰণৰ বাক্য এটা প্ৰকাশ কৰিছিলোঁ আচলতে গোটেই দিন ৰাত যোৱা কিছুদিন ধৰি একেৰাহে প্ৰচাৰ চলাই থকাৰ কাৰণে মই যথেষ্ট এনেকুৱা ধৰণৰ প্ৰত্যেক দিনাই 20খন 25খন মিটিঙত এনেকৈ ভাষণ দি থকাৰ কাৰণে আকস্মিকভাৱে চিন্তা নকৰাকৈ এনেকুৱা ভুল বাক্য এটা কৈ পেলালোঁ সেইকাৰণে সকলো ৰাইজে মোক ক্ষমা কৰিব ইয়াৰ বিপৰীতে অখিলৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ অখিলে তুষ্টিকৰণ জড়িত ৰাজনীতি কৰিছে তুষ্টিকৰণৰ বাবে ইমান তললৈ নামিব নালাগে অখিল গগৈ ডাঙৰীয়াৰ এই ৰাজনীতি ন্যস্ত স্বাৰ্থ জড়িতই নহয় কেৱল এই ৰাজনীতি দেশখনৰ বাবে বা আমাৰ গোটেই অসমখনৰ বাবেও অত্যন্ত এটা সংবেদনশীল এক মন্তব্য তেখেতৰ কেৱল শাসনৰ স্বাৰ্থত সেৱাৰ স্বাৰ্থত নহয় বৰপেটাত ধুবুৰীত ক'ৰবাত গোৱালপাৰাত এটা MLA জিকোৱাৰ স্বাৰ্থত তেখেতৰ যিবিলাক শেহতীয়া কাৰুকাৰ্য সেই কাৰুকাৰ্য শিৱসাগৰবাসীক লজ্জিত কৰিছে একেই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰো ধৰ্মক লৈ এনে ৰাজনীতি কৰিব নালাগে অখিলে নিজৰ চৰিত্ৰ উদঙাইছে বিশেষকৈ ধৰ্ম ইত্যাদিক লৈ এনেধৰণৰ কথা কোৱাটো আৰু সমগ্ৰ হিন্দু সমাজ বা অন্য সমাজ যি বিজেপিক ভোট দিয়ে হিন্দু মুছলিম খ্ৰীষ্টান জৈন বুদ্ধিষ্ট সকলো এই মানুহবিলাক কাফেৰ ইত্যাদি কোৱা সেইটো একেবাৰে মৌলবাদী চিন্তাধাৰাৰ এক বহিৰ্প্ৰকাশ গতিকে এতিয়া তেওঁ যিটো কৰিবলগীয়া কাম সেইটো কৰিয়ে পেলালে 370 নালাগে বুলি বা কিয় আছে বুলি কৈ নিৰ্দিষ্ট মানুহক তোষামোদ কৰাৰ কামটো কৰি পেলালে এতিয়া কিবা বেটাব লাগে ইত্যাদি বুলি কৈছে বিজেপিক ভোট দিয়া মানুহক এনেধৰণৰ বেয়া কাম কৰি যাক তোষামোদ কৰিব লাগে কৰিয়ে দিলে তাৰপিছত মাজনিশা ক্ষমা খুজি কি লাভ অৱশ্যে সপ্তাহটোত ভুল বুলি স্বীকাৰ কৰা অখিলৰ এয়াই প্ৰথম ঘটনা নহয় পূৰ্বে পেহেলগাম কাণ্ডক লৈ মন্তব্য দি ৰাইজৰ ৰোষত পৰিছিল অখিল গগৈ যাৰ বাবে অখিলৰ বিৰুদ্ধে থানাই ৰুজু হৈছিল গোচৰ আৰু ইয়াৰ পিছতেই তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অখিল গগৈয়ে এনেদৰে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ সময়ত বিভ্ৰান্তিকৰ মন্তব্য কৰি জনতাৰ ৰোষত পৰিছে অখিল গগৈ কেমেৰাত সঞ্জয় তালুকদাৰৰ সৈতে মনীন্দ্ৰ ডেকাৰ ৰিপৰ্ট DY365